শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি সৰুৰে পৰা শুনি আছিলোঁ, কিন্তু শুই থকা কুকুৰৰ ভাত বেলেগ কুকুৰে খাই দিয়ে আজি দেখা পালোঁ। সেইবুলি ঘৰত মই শুই নাথাকি মোৰ মিছন এটাৰ খবৰ ল'বলৈ মই ওলালোঁ। প্ৰথমে পেট পূজা কৰি ল'লোঁ, তাৰপিছত দেখা পালোঁ পুলিচৰ চেকিং, কিন্তু ইফালে সিফালে যেতিয়া চালোঁ এটাও পুলিচ নথকাত মই মোৰ বাইকখন পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত জেগাত পাৰ্কিং কৰিলোঁ। তাৰপিছত মোৰ এজেণ্টসমূহক দেখা পালোঁ, এটা মিছন ছাকচেছফুলি তেওঁলোকে কৰি আহি এতিয়া শান্তিৰ নিশ্বাস লৈছে। তাৰপিছত মই কথা পাতিলোঁ আমাৰ মিছনৰ চিফ কামাণ্ডাৰৰ লগত। তাৰ বোলে যোৱা মিছনটোত বিদেশত যাওঁতে বিদেশৰ এজেণ্ট এজনীৰ লগত প্ৰেম হ'ল। মই ক'লোঁ প্ৰেম কৰ যি কৰ কৰ, দেশৰ লগত গাদ্দাৰী কৰিব নোৱাৰা, প্ৰেম কৰি হ'লেও মিছন ছাকচেছফুল কৰিব লাগিব। তাৰপিছত মই আমাৰ এজেণ্ট কেইজনৰ কাৰণে এটা আইফোন কিনিলোঁ আৰু তেওঁলোকক গিফ্ট দিলোঁ। যেতিয়া এজেণ্টসকলে আইফোন পালে তেওঁলোকে টোপনিৰ পৰা উঠিলে আৰু উৎফুল্লিত হৈ উঠিল। আৰু পৰৱৰ্তী মিছনৰ কাৰণে অস্ত্ৰ শস্ত্ৰসমূহ মই অকণমান হিচাপ কৰিলোঁ কিদৰে আছে কেনেদৰে আছে।